বৰপেটা জিলাৰ বহৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ তত্বাৱধানত বহৰী হাই স্কুল মিনি ষ্টেডিয়ামত চলি থকা জিলা ভিত্তিত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে 11 সংখ্যক খেলখন অনুষ্ঠিত হয়। শনিবাৰে ৰেডিয়েন্স একাডেমী কলগাছিয়া আৰু CB ৰমন একাডেমী ভেল্লাৰ মাজত অনুষ্ঠিত হোৱা খেলখনত 9-2 গলত জয়লাভ কৰে ৰেডিয়েন্স একাডেমী কলগাছিয়াই। শনিবাৰৰ খেলখন উদ্বোধন কৰে ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ কনিষ্ঠ পুত্ৰ বলিন বৰদলৈয়ে। খেল উদ্বোধনৰ পূৰ্বে গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈয়ে। ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীক ৰাইজৰ মাজত পুনৰ জনপ্ৰিয় কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে বলিন বৰদলৈয়ে। বহৰী আঞ্চলিক ক্ৰীড়া সন্থাই সুন্দৰভাৱে বৰদলৈ ট্ৰফী আয়োজন কৰাত সন্তোষ প্ৰকাশ কৰি ইয়াৰ পাছৰ বছৰো যাতে বহৰী আঞ্চলিক ক্ৰীড়া সন্থাই বৰদলৈ ট্ৰফী আয়োজন কৰিব পাৰে তাৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি উদ্বোধনী ভাষণত উল্লেখ কৰে বলিন বৰদলৈয়ে। অহা দেওবাৰে আগাছা ফুটবল ক্লাব আৰু আজাদ ক্লাব বামুনটাৰীৰ মাজত অনুষ্ঠিত হ'ব 12 নম্বৰ তথা লীগ পৰ্যায়ৰ অন্তিমখন খেল। প্ৰথমতে মই বৰহী ফুটবল এছ'চিয়েশ্যনক মই অলেখ ধন্যবাদ জনাইছোঁ আৰু আজি আহি খুবেই ভাল লাগিছে আৰু ভাল লাগিছে এইটো কাৰণে যে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ কম্পিটিশ্যন ইয়াতে হৈছে। বহুত কেইখন ডিষ্ট্ৰিক্টত হৈছে কিন্তু বৰহীত হোৱাৰ কাৰণে আৰু ভাল লাগিছে আৰু যিখিনি মই দেখিলোঁ এতিয়া খেল আৰম্ভ হোৱা নাই কিন্তু আমি পৰিয়ালৰ পিনৰ পৰা গোপীনাথ বৰদলৈ পৰিয়ালৰ পিনৰ আমি খুবেই ভাল পাইছোঁ আৰু এইবাৰ যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই CM হিচাপে যিটো পদক্ষেপ লৈছে কিন্তু কাৰণ এটা সময়ত এনেকুৱা হৈছিলে বৰদলৈ ট্ৰফী ৰাইজে পাহৰি গৈছিলে কেতিয়াবা খেল হ'লেও ইয়াত গুৱাহাটীত খেল হয় আমি চাব যাওঁ মানুহ নেদেখোঁ এনেকুৱা এটা হৈছিল কিন্তু এতিয়া যিটো পদক্ষেপ লৈছে আজি ইয়াতে দেখি কি খুবেই ভাল লাগিছে আৰু তেনেকৈ প্ৰত্যেকবিলাক ডিষ্ট্ৰিক্টতে হৈছে আৰু এইটো হোৱাৰ কাৰণটো হৈছে কি এতিয়া অসমৰ পৰা ভাল প্লেয়াৰ উলিয়াব লাগে আৰু এইটো প্ৰথম ষ্টেপ। ইয়াৰ পৰা নিশ্চয় ভাল ল'ৰা ওলাব ভাল খেলুৱৈ ওলাব যিয়ে ডিষ্ট্ৰিক্টত খেলিব পাৰিব অসমত খেলিব বা ভাৰতত ৰিপ্ৰেজেণ্ট কৰিব পাৰিব সেইটো পদক্ষেপ লৈটো কৰিছে আৰু সেইটো কাৰণে মই হিমন্ত বিশ্ব শৰ্মা তেখেতক বহুত ধন্যবাদ জনাওঁ আৰু তেখেতে ষ্টেট গভৰ্ণমেণ্টৰ লগত ইনষ্ট্ৰাকশ্যন দিছে কাৰণ আৰু তেওঁলোকেও কৈছে যে এইটো আমি কি ধৰণে কৰিব পাৰোঁ আৰু এইটো এখন হৈ যোৱাৰ পিছত তেতিয়া তেওঁলোকে কি কৰিব গোটেইখন ডিষ্ট্ৰিক্টৰ লগত আলোচনা কৰি পেলাই টিম উলিয়াবৰ কাৰণে চেষ্টা কৰিব। এইটো কম্পিটিশ্যনৰ পৰাই কেইজন ভাল প্লেয়াৰ ওলাব পাৰে তেওঁলোকে চিলেকশ্যন কৰিব নিশ্চয় চিলেকশ্যনৰ বিষয়ে চাগে কৈছে তোমালোকক কৈছে গতিকে সেইটো কৰিব তাৰপিছত তেতিয়া এটা টিম উলিয়াই পেলাই তেওঁলোকক মই জনামতে ছাইট ডিজাইন দিব তেওঁলোকক ট্ৰেইনিং এটা দিব ফিজিকেল ট্ৰেইনিংটো খুব দৰকাৰটো এতিয়া আমাৰ ল'ৰাবিলাকে খেলে কিন্তু মানে খেলাৰ পিছত পাহৰি যায় তেনেকুৱা এটা হৈ নহয় গতিকে ফিজিকেল ট্ৰেইনিং খুবেই দৰকাৰ গতিকে সেইটো হ'ব আৰু মই শেষত অতি আনন্দিত যে ইমান এটা ভাল টুৰ্ণামেণ্ট ইয়াত এইখন ঠাইত হৈছে শেষত মই সকলোকে ইয়াৰ উদ্যোক্তাসকলক মই অলেখ ধন্যবাদ জনাইছোঁ আৰু এইটো আৰম্ভ হৈছেহে নহয় জানো এই প্ৰথম বছৰ গতিকে অহা বছৰ বা তেনেকৈ নিশ্চয় আমিও জোৰ দিম যিহেতু মই আজি উপস্থিত আছোঁ ইয়াত গতিকে ময়ো জোৰ দিম যে নেক্সট কম্পিটিশ্যনখন আকৌ ইয়াতে পাতিব লাগে। মোৰ অনুভৱ হৈছে কি হয় আপুনি যিটো কৈছে আগতে বাহিৰৰ টীম আমি বহুত বাহিৰৰ টীমৰো খেলা দেখিছিলোঁ পৌৰৱ অথৰিটিৰ পৰা আদি কৰি গোটেইবিলাকে আহি ইয়াত খেলি গৈছিল কিন্তু এনেকুৱা এটা পৰ্যায়ত আহি গ'ল আজি কেইবছৰৰ পৰা মানে বাহিৰৰ টীম নহা হ'ল তেতিয়া কি হৈছিলে খালি লোকেল টীম কেইটামানে 6-8টামান টীমে খেলে গতিকে এতিয়া তেনেকৈতো বৰদলৈ ট্ৰফী চলাব নোৱাৰে আৰু বৰদলৈ ট্ৰফীৰ কিছুমান কথাও আছিলে এইবিলাক মই নকওঁ তো গতিকে এতিয়া সেই কথাখিনি CM ছাৰে তেখেতে বুজিছে খবৰ লৈছে কেনেকৈ কি কৰিলে ভাল হয় তাৰপিছত তেওঁ পিছত পদক্ষেপ ল'লে যে এইটো এটাই উপায় আছে সেইটো পপুলাৰ কৰিবৰ কাৰণে মানে এনেকৈ জিলা পৰ্যায়ত যদি খেল আৰম্ভ হয় তেতিয়া নিশ্চয় ভাল প্লেয়াৰ আৰু এতিয়া ক'বলৈ বেয়া হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা পাহৰিয়ে গৈছে মানে বিশেষকৈ নতুন প্ৰজন্ময়ো নজনা হৈ গৈছে এনেকুৱা এটা হৈছে বিকজ এটা খেলটোহে এটা মিডিয়া এটা নহয় জানো গতিকে এইটো এটা খেল এটা কি ধৰ্ম বুলিয়ে ক'ব পাৰি গতিকে সেইটো লৈ পেলাই তেখেতে এতিয়া আগবাঢ়িছে আৰু আমি দৃঢ় বিশ্বাস
খুবেই ভাল হ'ব আৰু অহা বছৰলৈ নিশ্চয় ইয়াৰ পৰা যেতিয়া ভাল টিম ওলাব তেতিয়া বাহিৰৰ টিমো আহি পেলাই খেলিব ইয়াত। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।